আজি মোৰ সোণালী মুৰ্গী পোৱালিখিনিৰ 21 নম্বৰ দিন আৰু 21 নম্বৰ দিনৰ এতিয়া বৰ্তমান আবেলিৰ সময় হৈছে। আবেলি প্ৰথমতে দানা দি দিছিলোঁ, দানা ষ্টাৰ্টাৰ দানা ব্যৱহাৰ কৰিছোঁ আৰু দানা দিয়াৰ পাছতে পানীও দি দিয়া গৈছে। পানী সুদা ঠাণ্ডা চাফা পানী দিয়া গৈছে। গৰম পানী, কুহুমীয়া গৰম পানী বৰ্তমান আবেলি সময়ত ব্যৱহাৰ কৰা নাই, ৰাতিপুৱা ব্যৱহাৰ কৰি আছোঁ। আৰু বৰ্তমান মুৰ্গীখিনিৰ ৰুমটোৰ টেম্পাৰেচাৰ 26-27 ডিগ্ৰী মান হৈ আছে, তাতছে বেছি হোৱা নাই। কাৰণ কিয় ঠাণ্ডা দিনত ৰ'দটো পাতলা হয় আৰু ৰাতি হ'লে বৰ্তমানটোতো 12 ডিগ্ৰী 13 ডিগ্ৰী এনেকুৱা হৈ আছে। আৰু ৰুমৰ ভিতৰত যেনে তেনে ধৰি লওক 25-26 ডিগ্ৰী ৰাতিও মেইনটেইন কৰিবলৈ চেষ্টা কৰোঁ, লাইট জ্বলাই। ঠাণ্ডা বেছি হৈছে হ'লেও চেষ্টা কৰি আছোঁ মুৰ্গীখিনি এনেদৰে ৰাখিবলৈ। আৰু মোটামুটি 10-12 দিনমান এনেকৈ ৰাখিব লাগিব, পাখি ভালদৰে নহালৈকে। পাখি ভালদৰে আহি গ'লে আৰু ঠাণ্ডা লগাৰ সমস্যা নাথাকে। তাৰপিছৰ পৰা মুৰ্গীখিনিয়ে নিজে থাকিব পৰা যাব, ব্ৰিডিংটো উঠাই দিব পৰা যাব। সেইকাৰণে কেইদিনমান অলপমান কষ্ট কৰিব লাগিব, তাৰপিছত আৰু কোনো ধৰণৰ চিন্তা নাই। মুৰ্গীখিনিক কাইলৈ খুব সম্ভৱ লিভাৰ টনিক দিবলৈ চেষ্টা কৰিম। লিভাৰ টনিক দিব লাগিব, কাৰণ কিয় দানা চেঞ্জ হ'লে মুৰ্গীখিনি অকণমান হজম কৰিবলৈ অসুবিধা হয়। মই সিহঁতৰ লেট্ৰিনটো চাই পেলাই গম পাইছোঁ অলপমান হজমত অসুবিধা হৈছে মুৰ্গী পোৱালিখিনি। সেইকাৰণে লিভাৰ টনিক 2-3 দিনমান দিলে মুৰ্গী পোৱালিখিনি ভালদৰে হজম কৰিব পৰা যাব, মানে ভালদৰে দানাখিনি হজম কৰিব পাৰিব। আৰু আজি ভিডিঅ'টো ইমানটোৱে। আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই আৰু চাই পেলাই ভাল পাইছে ভিডিঅ' বা অলপ হ'লেও নলেজ ল'বলৈ সক্ষম হৈছে, তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।